হিমাক্ষী কংগ্ৰেছ আৰু অখিল গগৈ মিত্ৰতাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে অখিল গগৈক বাহিৰৰ পৰাহে কথা বতৰা কোৱা এগৰাকী ডাঙৰ নেতা যেন লাগে কিন্তু প্ৰকৃততে অখিল গগৈ ব্লেকমেইলৰ শিকাৰ হৈ আছে কংগ্ৰেছৰ ব্লেকমেইলৰ শিকাৰ হৈ আছে অখিল গগৈ আৰু শেষত কংগ্ৰেছৰ মতে সকলো ত্যাগ কৰিব অখিল গগৈ শিৱসাগৰত জিকাৰ সাহস নাই নিজে জিকাৰ সাহস নাই বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিছে যে এতিয়া কেৱল মিত্ৰতা কৰিছে তেওঁলোকে ভয় খোৱা ৰাজনীতিহে চলিছে বুলি উল্লেখ কৰিছে যে এতিয়া কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব বিচাৰিছে বা ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা ডাঙৰ মন্তব্য উল্লেখ কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো অখিল গগৈ কেৱল বাহিৰৰ পৰাহে এগৰাকী কথা বৰ্তা কোৱা ডাঙৰ নেতা যেন লাগে কিন্তু প্ৰকৃততে সেয়া নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অখিল গগৈ কংগ্ৰেছৰ ব্লেকমেইলৰ শিকাৰ হৈ আছে বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শেষত কংগ্ৰেছৰ মতে সকলো ত্যাগ কৰিব অখিল গগৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে শিৱসাগৰত জিকিবৰ বাবে নিজৰ সাহস নাই অখিল গগৈৰ আৰু এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব বিচাৰিছে আৰু কংগ্ৰেছৰ ৰাইজৰ দলক ভয় খুৱাব বিচাৰিছে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত 99.9% মিত্ৰতা হ'বই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ মিত্ৰতাৰ প্ৰশ্নত আত্মসমৰ্পণ কৰিব কংগ্ৰেছৰ ওচৰত শিৱসাগৰত জয়ী হোৱাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'ব অখিল গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত ব্লেকমেইল আৰু ভয় খোৱাৰ ৰাজনীতি চলিছে এতিয়া অখিল কংগ্ৰেছৰ মিত্ৰতাৰ সম্পৰ্কে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে অখিল গগৈ বাহিৰৰ পৰাহে এগৰাকী ডাঙৰ নেতা যেন লাগে কথা বতৰা কোৱা এগৰাকী ডাঙৰ নেতা যেন বাহিৰৰ পৰাহে অখিল গগৈক লাগে কিন্তু ভিতৰৰ পৰা প্ৰকৃততে সেয়া নহয় বাহিৰৰ পৰা যদিও কথা বতৰা কোৱা এগৰাকী ডাঙৰ নেতা যেন অখিল গগৈক লাগে কিন্তু প্ৰকৃততে বা ভিতৰৰ পৰা বা বৰ্তমান সময়ত অখিল গগৈ কংগ্ৰেছৰ ব্লেকমেইলৰ শিকাৰ হৈ আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও স্পষ্ট কৰি দিছে যে কংগ্ৰেছৰ মতে অখিল গগৈ শেষত সকলো ত্যাগ কৰিব শিৱসাগৰত জিকিবৰ বাবে নিজৰ সাহসে নাই অখিল গগৈ আৰু এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব বিচাৰি আছে আৰু কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব বিচাৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত 99.9% মিত্ৰতা হ'বই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শিৱসাগৰত জয়ী হোৱাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'ব অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত ব্লেকমেইল আৰু ভয় খোৱাৰ ৰাজনীতি চলিছে কেৱল এতিয়া অখিল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ সম্পৰ্কে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে অখিল গগৈ কেৱল বাহিৰৰ পৰাহে এগৰাকী ডাঙৰ নেতা যেন লাগে যে কথা বতৰা কোৱা এগৰাকী ডাঙৰ নেতা যেন অখিল গগৈক বাহিৰৰ পৰাহে লাগে ভিতৰৰ পৰা প্ৰকৃততে সেয়া নহয় অখিল গগৈক ব্লেকমেইলৰ আসলতে অখিল গগৈ শিকাৰ হৈ আছে কংগ্ৰেছৰ ব্লেকমেইলৰ শিকাৰ হৈ আছে অখিল গগৈ নিজে জিকিব নোৱাৰে বুলি উল্লেখ কৰিছে শিৱসাগৰত জিকাৰ সাহস নাই বুলি কৈছে গতিকে এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব বিচাৰি আছে আৰু কংগ্ৰেছৰ ৰাইজৰ দলক ভয় খুৱাব বিচাৰি আছে আৰু শিৱসাগৰত জয়ী হোৱাৰ স্বাৰ্থত কংগ্ৰেছৰ সকলো চৰ্ত মানি ল'ব অখিল গগৈ শেষত কংগ্ৰেছৰ মতে সকলো ত্যাগ কৰিব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ শিকাৰ হৈ আছে আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব কাৰণ শিৱসাগৰ সিটটো তেওঁ জিকিবৰ কাৰণে তেওঁৰ নিজৰ সাহস বৰ্তমান নাই অখিল গগৈ ৰাইজৰ দলে ডিমৌ উপনিৰ্বাচনত দ্বিতীয় স্থানত আহিছিল যেনেকৈ আজি আমি ইয়াত আলোচনা কৰিছোঁ এজিপিয়ে বিচৰা সম্ভাৱ্য তালিকাখন আমি আলোচনা কৰা নাই কালি যেতিয়া নিৰ্বাচনী সমিতিৰ বৈঠকো হ'ব এজিপিয়ে বিচৰা সিটকেইখন আমি আলোচনা নকৰোঁ কিমান পাব নাপাব বেলেগ কথা কিন্তু ৰাজনৈতিক দলে মিত্ৰ দলক সন্মান জনোৱাটো এটা নিয়ম যেনেকৈ 3 দিন আগতে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত দীঘলীয়াকৈ বহিছোঁ আৰু এটা চূড়ান্ত সিদ্ধান্তত আহিছোঁ আমি আজি UPPL দলে যদি ৰাজ্য সভাত মনোনয়ন দিয়ে আমি সমৰ্থনৰো আশ্বাস দিছোঁ
তৃতীয়তে ৰাভা হাছং যৌথ মঞ্চৰ লগতো মই এতিয়া ঘৰত তেওঁলোক বহি আছে আলোচনা কৰিম আৰু আমাৰ নিৰ্বাচনী বৈঠকৰ পূৰ্বে আমাৰ মিত্ৰ দল সংগঠন সকলোৰে লগত আমি আলোচনা কৰিহে কেণ্ডিডেট দিম। আজি বৰচলাত ৰাইজৰ দলে টিকট বিচাৰি আছিলে, মাহমৰা ডিমৌত ৰাইজৰ দলে টিকট বিচাৰি আছিলে, কিন্তু কংগ্ৰেছ দলে তাত প্ৰাৰ্থী দিছে। কালি হয়তো অখিল গগৈয়ে আত্মসমৰ্পণ কৰিব পাৰে, কিয় অখিল গগৈক শিৱসাগৰ চিটটোত জিকিব লাগে। সেইকাৰণে অখিল গগৈ যে কংগ্ৰেছৰ লগত কাজিয়া কৰিব তাক মই নকওঁ, বাৰ্গেনিং কৰিছে, কিন্তু অখিল গগৈৰ গোটেই ৰাজনৈতিক ভৱিষ্যতটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে? শিৱসাগৰৰ ওপৰত। গতিকে তেওঁ শিৱসাগৰত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিলে তেওঁ নিজকে দুৰ্বল অনুভৱ কৰিব আৰু সেইকাৰণে কংগ্ৰেছ দলে তেওঁক ব্লেকমেইলিং কৰি আছে। বাহিৰত অখিল গগৈয়ে কথা বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে, কিন্তু বৰ্তমান অখিল গগৈ ব্লেকমেইলিঙৰ চিকাৰ হৈ আছে আৰু লাষ্টত দেখিব তেওঁ কংগ্ৰেছৰ মতে সকলো এৰি দিব, কাৰণ শিৱসাগৰ চিটটো তেওঁ জিকিবৰ কাৰণে তেওঁৰ নিজৰ সাহস বৰ্তমান নাই। আৰু সেইকাৰণে অখিল গগৈয়ে যে আপোনালোকক টাইম দিয়ে, আজি ৰাতি 12টা, কালি ৰাতিপুৱা 8টা, পৰহি 2টা বজাত, এইবিলাক টাইম দিয়ে কিয়? তেওঁ কংগ্ৰেছক ভয় খুৱাব যত্ন কৰে। কংগ্ৰেছেও বুজি পালে যে অখিল গগৈৰ দুৰ্বলতাটো শিৱসাগৰত লুকাই আছে, সেইকাৰণে কংগ্ৰেছেও ব্লেকমেইল কৰি আছে। এতিয়া ৰাইজৰ দলেও কংগ্ৰেছক ভয় খুৱাব খোজে, কংগ্ৰেছেও ৰাইজৰ দলক ভয় খুৱাব খোজে। বৰ্তমান মিত্ৰতাটো হ'ল তেনেকুৱা, আৰু এই মিত্ৰতাটো যদি হয়ও মই কওঁ 99.9% হ'ব, মোৰ ইমান ভুল হোৱা নাই। 1% মই ৰাখি থৈ দিছোঁ, যদি অখিল গগৈৰ বিবেকত দংশন হয় বেলেগ কথা, কিন্তু তেওঁৰ যে বিবেক আছে এইটো মই নাভাবোঁ। 99.9% অখিল গগৈ আত্মসমৰ্পণ কৰিব। কৰি কি ক'ব? বিজেপি ঘৰুৱা স্বাৰ্থত আমি ত্যাগ কৰিলোঁ। ডাইলগো এইটো দিব যে ফেচিষ্টক ঘৰুৱাৰ কাৰণে আমি ত্যাগ কৰিলোঁ। কিন্তু এই ত্যাগটো কিয় হ'ব? শিৱসাগৰত হৰাজিকাৰ গন্তিত। কিন্তু যদি অখিল গগৈৰ বিবেক দংশন হয় আৰু তেওঁ যদি কিবা কাৰণত মিত্ৰতা নকৰে, সেইটো মই আগতে কৈছোঁ যে যদি খুব বিবেক নথকা মানুহৰো কেতিয়াবা বিবেক দংশন হয়, সেইটো এটা বেলেগ কথা, কিন্তু বৰ্তমানলৈকে যিটো ছিগনেল সেইটো তেওঁ আত্মসমৰ্পণ কৰা। আৰু যোগেন্দ্ৰ যাদৱ বোলা ব্যক্তিজনো যে আহিছে, তেওঁক কোনো কংগ্ৰেছে পঠোৱা নাই, তেওঁক অখিল গগৈয়ে মাতিহে আনিছে। যদি কংগ্ৰেছে কাৰোবাক আলোচনাৰ কাৰণে পঠালেহেঁতেন, তেতিয়া তেওঁৰ লগত এজন কংগ্ৰেছৰ নেতাও আহিলহেঁতেন। আৰু তেওঁক যদি, সেইকাৰণে অখিল গগৈ আৰু যোগেন্দ্ৰ যাদৱৰ বন্ধুত্ব বহু দিনৰ। অখিল গগৈহে যোগেন্দ্ৰ যাদৱ